সুৰাৰ দোকানৰ পৰিমাণ অত্যাধিক হৈ পৰিছে আৰু যাৰ বাবে সুৰাৰ দোকান বন্ধ কৰি তাৰ পৰিৱৰ্তে খোলা হ'ব চৰকাৰী স্কুল আৰু এই মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈ আৰু এই সন্দৰ্ভত অধিক তথ্য লৈ আহিছো আৰু বন্ধ হ'ব সুৰাৰ দোকান অসমত অত্যাধিক সুৰাৰ দোকান খোলা হৈছে সুৰাৰ দোকানৰ পৰিমাণ অত্যাধিক হৈ পৰিছে আৰু যদি যধে মধে খোলা হৈছে সুৰাৰ দোকান বন্ধ হ'ব অতি সোনকালে সুৰাৰ দোকান অসমত অত্যাধিক সুৰাৰ দোকান খোলা হৈছে আৰু যাৰ বাবে সুৰাৰ দোকান যধে মধে খোলা হৈছে এতিয়া যধে মধে দেখা পোৱা গৈছে সুৰাৰ দোকান আৰু যাৰ বাবে সুৰাৰ দোকান বন্ধ কৰি চৰকাৰী স্কুল খোলা হ'ব এই মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈ আৰু সুৰাক লৈ এটা এক ডাঙৰ মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈ বন্ধ হ'ব সুৰাৰ দোকান অসমত অত্যাধিক সুৰাৰ দোকান খোলা হৈছে সুৰাৰ দোকান অধিক হৈ পৰিছে যধে মধে খোলা হৈছে সুৰাৰ দোকান আৰু সুৰাৰ দোকান বন্ধ কৰি সুৰাৰ দোকানৰ পৰিৱৰ্তে চৰকাৰী স্কুল খোলা হ'ব এনেদৰে এক ডাঙৰ মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈ যেহেতু নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ এই মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈ যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত গাঁৱৰ ভিতৰত আটাইতকৈ বেছি মদৰ দোকান খোলা হৈছে কংগ্ৰেছে চৰকাৰ গঠন কৰিম হিমন্ত বিশ্ব শৰ্মাৰ মদৰ দোকান বন্ধ কৰিম আৰু চৰকাৰী স্কুল খুলিম এনেদৰে সাংসদ গৌৰৱ গগৈ মন্তব্য কৰিছে এক ডাঙৰ মন্তব্য কৰিছে যেহেতু বন্ধ কৰাৰ কথা উল্লেখ কৰিছে সুৰাৰ দোকানসমূহ বন্ধ কৰা হ'ব অসমত অত্যাধিক সুৰাৰ দোকান খোলা হৈছে সুৰাৰ দোকান যধে মধে হৈ পৰিছে যধে মধে সুৰাৰ দোকান অত্যাধিক হৈ পৰিছে সুৰাৰ দোকান বন্ধ কৰি চৰকাৰী স্কুল খোলা হ'ব এনেদৰে হিমন্ত বিশ্ব শৰ্মা প্ৰত্যুত্তৰ দি সাংসদ গৌৰৱ গগৈ এক ডাঙৰ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত গাঁৱৰ ভিতৰত আটাইতকৈ বেছি সুৰাৰ দোকান খোলা হৈছে কংগ্ৰেছে চৰকাৰ গঠন কৰিম হিমন্ত বিশ্ব শৰ্মাৰ সুৰাৰ দোকান বন্ধ কৰিম আৰু চৰকাৰী স্কুল খুলিম এনেদৰে সাংসদ গৌৰৱ গগৈ বৰপেটা ৰোডত যেটো নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে এই মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈ আৰু সুৰাক লৈ এনেদৰে মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈ পুনৰবাৰ উল্লেখ কৰিছো এটা ডাঙৰ মন্তব্য কৰিছে গৌৰৱ গগৈ যে সুৰাৰ দোকান বন্ধ কৰাৰ কথা উল্লেখ কৰিছে গৌৰৱ গগৈ লগতে সুৰাৰ দোকান যেহেতু অসমত যধে মধে হৈ পৰিছে যধে মধে খোলা হৈছে সুৰাৰ দোকান অধিক হৈ পৰিছে আৰু সুৰাৰ দোকানৰ পৰিৱৰ্তে যাৰ বাবে চৰকাৰী স্কুল খোলা হ'ব কংগ্ৰেছৰ দিনত চৰকাৰী স্কুল খোলা হ'ব সুৰাৰ দোকান বন্ধ কৰি চৰকাৰী স্কুল খোলাৰ কথা উল্লেখ কৰিছে সাংসদ গৌৰৱ গগৈ আৰু লগতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত গাঁৱৰ ভিতৰত আটাইতকৈ বেছি সুৰাৰ দোকান খোলা হৈছে কংগ্ৰেছে চৰকাৰ গঠন কৰিম হিমন্ত বিশ্ব শৰ্মাৰ মদৰ দোকান বন্ধ কৰিম আৰু চৰকাৰী স্কুল খুলিম এনেদৰে সাংসদ গৌৰৱ গগৈ হুংকাৰ প্ৰদান কৰিছে মন্তব্য প্ৰকাশ কৰিছে এক প্ৰকাৰে বৰপেটা ৰোডত যেটো নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে এনেদৰে মন্তব্য আগবঢ়ায় সাংসদ গৌৰৱ গগৈ কি মন্তব্য কৰিছিলে এই মুহূৰ্তত সেই মন্তব্যটো আগবঢ়াইছো যে বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ দিনত গাঁৱৰ ভিতৰত আটাইতকৈ বেছি মদৰ দোকান তেওঁলোকে খুলিছে আমাৰ পৰৱৰ্তী সময়ত যেতিয়া চৰকাৰ আহিব আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই মদৰ দোকান বন্ধ কৰিম আৰু চৰকাৰী স্কুল আমি আৰম্ভ কৰিম যে বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ দিনত গাঁৱৰ ভিতৰত আটাইতকৈ বেছি মদৰ দোকান তেওঁলোকে খুলিছে আমাৰ পৰৱৰ্তী সময়ত যেতিয়া চৰকাৰ আহিব আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই মদৰ দোকান বন্ধ কৰিম আৰু চৰকাৰী স্কুল আমি আৰম্ভ কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত